দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ গণিত বিষয়ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ চেপ্টাৰটোৰ কেইটামান খুবেই দৰকাৰী MCQ আলোচনা কৰি আছোঁ, মনোযোগেৰে চাবা। প্ৰথমতে চাবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ঠাঁচটো চাবা। a1x + b1y + c1 = 0, a2x + b2y + c2 = 0। এই সমীকৰণজোৰৰ কি চাবা, ইয়াত কি কোৱা হৈছে, সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব বা কটাকটি কৰা ৰেখা হ'ব বা এটা বিন্দুত কাটিব। সমীকৰণজোৰৰ লেখ এটা বিন্দুত কাটিব যেতিয়া a1/a2 ≠ b1/b2। খুবই দৰকাৰী শৰ্তটো মনত ৰাখিবা। অদ্বিতীয় সমাধান থাকিব বা কটাকটি কৰা ৰেখা হ'ব বা লেখ আঁকিলে এটা বিন্দুত কাটিব যেতিয়া a1/a2 ≠ b1/b2। 2 নম্বৰটো লিখা হৈছে চাবা, অসীমাংকক সমাধান থাকিব বা লগ বা মিলি যোৱা ৰেখা হ'ব যেতিয়া a1/a2 = b1/b2 = c1/c2। এইটো অদ্বিতীয় সমাধান থাকিব, ইয়াত অসীমাংকক সমাধান থাকিব। দুইটাৰে ক্ষেত্ৰত সমাধান থাকিব। সমাধান থাকিলে তেনেকুৱা সমীকৰণক কি কয়, সংগত সমীকৰণ বুলি কোৱা হয়। 3 নম্বৰ লিখা হৈছে চাবা, কি কোনো সমাধান নাথাকে বা সমান্তৰাল ৰেখা হ'ব যেতিয়া a1/a2 = b1/b2 ≠ c1/c2। সমাধান নাথাকিলে তেনেকুৱা সমীকৰণক কোৱা সংগত সমীকৰণ। সমাধান নাই মানে ৰেখাডালৰ কেতিয়াও কটাকটি নকৰে, অৰ্থাৎ সমান্তৰাল ৰেখা হ'ব যেতিয়া এইটো শৰ্ত। এতিয়া ইয়াৰ ওপৰত এই কুৱেশ্যন হৈছে চাবা, 1 নম্বৰ 2022 চনত দিছিল চাবা, ৰৈখিক সমীকৰণ তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বিবেচনা কৰা। চাওঁ, সমীকৰণ জোৰ দুটা দিয়া আছে। এতিয়া কৈছে কি, অপশ্যন এত কৈছে 1 আৰু 2ৰ জোৰ কেইযোৰ সংগত। এতিয়া ABCD অপশ্যনত কোনটো হ'ব? এতিয়া কি হ'ব চাবা, a1/a2 তোমালোকে তুলনা কৰিবা, 3/2 2/3। গতিকে a1/a2 ≠ b1/b2। 1 নম্বৰটো সংগত হ'ল। এতিয়া 2 নম্বৰ চাবা, 4/4 1 -3/-3 1 -9/-8। গতিকে a1/a2 = b1/b2 ≠ c1/c2। 1 নম্বৰ জোৰটো সংগত, 2 নম্বৰ অসংগত। গতিকে D নম্বৰ অপশ্যনটো শুদ্ধ। চাবা, D নম্বৰ অপশ্যনটো শুদ্ধ। 1 নম্বৰ জোৰটো সংগত আৰু 2 নম্বৰ জোৰটো অসংগত। এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিবই, কিন্তু মনোযোগেৰে অলপ চাবা। তাৰপিছত নেক্সট আৰু 2021 দিছে চাবা, একেই কুৱেশ্যন, তলৰ কোনযোৰ সমীকৰণৰ অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান থকাৰ চৰ্ত তোমালোকে এই মাত্ৰ পালা। অদ্বিতীয় সমাধান থকাৰ চৰ্তটো কি, a1/a2 ≠ b1/b2। গতিকে সেইটো চৰ্ত ইয়াত চাবা। এই সমীকৰণ কোনযোৰৰ ক্ষেত্ৰত ABCD দিয়া আছে, কোনটোৰ ক্ষেত্ৰত এইটো চৰ্ত প্ৰযোজ্য হ'ব, অদ্বিতীয় সমাধান থকাৰ চৰ্ত। চাবা, a1/a2 1/3 -2/-4 -2/4। ইয়াত হ'ল 1/3, ইয়াত কি হ'ল -2/4, 1/2 হ'ল। গতিকে a1/a2 ≠ b1/b2। গতিকে এইটোৰে অদ্বিতীয় সমাধান আছে। গতিকে এই নম্বৰ অপশ্যনটো শুদ্ধ। তাৰপিছত 3 নম্বৰ নেক্সট কুৱেশ্যনত দিয়া হৈছে চাবা, তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা। তাকে একেধৰণৰ কুৱেশ্যন, শুদ্ধ বিকল্প বাছি লোৱা। তাৰমানে কোনযোৰৰ কৈছে কি, 1 নম্বৰ জোৰটোৰ সমাধান নাই। আচলতে তুমি চাব লাগিব, 2/4 1/2 হ'ল, -3/-6 1/2 হ'ল, -8/-9 এইটোৱেই হ'ল। গতিকে a1/a2 = b1/b2 ≠ c1/c2 হৈছে। গতিকে 1 নম্বৰ জোৰটো অসংগত, সমাধান নাই। এতিয়া 2 নম্বৰ জোৰত কি কৈছে, 2/4 1/2 হ'ল, 3/6 1/2 হ'ল, -9/-18 1/2 হ'ল। গতিকে a1/a2 = b1/b2 = c1/c2। গতিকে অসীমাংক সমাধান আছে, তাৰমানে সংগত। অসীমাংক সমাধান আছে, 1 নম্বৰ জোৰৰ সমাধান নাই। গতিকে সমাধান নাই, এইটো হয়, কিন্তু 2 নম্বৰ জোৰটোৰ অসীমাংক সমাধান আছে। গতিকে D নম্বৰ অপশ্যনটো শুদ্ধ। 1 নম্বৰ জোৰটোৰ সমাধান নাই, কিন্তু 2 নম্বৰ জোৰটোৰ অসীমাংক সমাধান আছে। নেক্সট কুৱেশ্যন চাবা, তলৰ ৰৈখিক সমীকৰণ জোৰ বিবেচনা কৰা। আকৌ একে কুৱেশ্যন, শুদ্ধ বিকল্প বাছি উলিওৱা। এতিয়া 1 নম্বৰ জোৰ আৰু 2 নম্বৰ জোৰ কেইযোৰ সংগত নে অসংগত, কি হ'ব চাব লাগিব। 3/2 2/3। গতিকে a1/a2 ≠ b1/b2। গতিকে 1 নম্বৰ জোৰটো কি হ'ল, সংগত হ'ল। 1 নম্বৰ জোৰ সংগত। 2 নম্বৰ 2/2
1 whole, -3 by -3, 1 whole, -7 by -8. A1 by A2 is equal to B1 by B2 is not equal to C1 by C2. তো 1 নম্বর জোরটো সংগত হল, 2 নম্বর জোরটো কিন্তু অসংগত হল। 1 নম্বর জোর সংগত, 1 নম্বর জোর সংগত, 2 নম্বর জোর অসংগত। 2 নম্বর অপশনটো শুদ্ধ। সিমিলারলি এই কুৱেশ্যনখিনি চাবা, 2x + y = 3 বেলেগ টাইপৰ এনেকুৱা কুৱেশ্যন হ'ব পাৰে, আৰু 4x + 2y = 6 সমীকৰণযোৰৰ সমাধানৰ সংখ্যা। সমাধানৰ সংখ্যা চাবা, ইয়াত 2/4 1/2 হ'ল, 1/2 1/2 হ'ল, 2/4 1/2 1/2 1/2। গতিকে A1 by A2 is equal to B1 by B2 equal -3 by -6 1/2 A হ'ল। যেহেতু A1 by A2 is equal to B1 by B2 equal to C1 by C2, তিনিটা অনুপাত সমান, গতিকে সমান হ'লে অসীমংক সমাধান থাকে। ডি নম্বৰ অপশ্যনটো শুদ্ধ। সিমিলারলি এইকেইটা কুৱেশ্যন তোমালোকে অলপ ভালকৈ চাওঁ, লক্ষ্য কৰিবা। নোৱাৰো যদি চাওঁ, এই কুৱেশ্যনটো পঢ়ি দিছোঁ, এই সমীকৰণযোৰৰ সমাধানৰ সংখ্যা। আকৌ আগৰ দৰেই এইটোৰ দৰেই অলপ চাবা, কুৱেশ্যনবিলাক ভালকৈ চাবা। কোনটো কুৱেশ্যনৰ এনচাৰ নোৱাৰো মোক অলপ জনাবা। কুৱেশ্যনকেইটা মোক তোমালোকক দেখাই দিছোঁ, গতিকে ইয়াৰ পৰা তললৈ হোমৱৰ্ক হিচাপে কুৱেশ্যনকেইটা ৰাখি দিছোঁ। কুৱেশ্যনবিলাক ভালকৈ পঢ়ি চাবা, নোৱাৰো যদি মোক জনাবা, কমেণ্টত জনাই দিবা কোনটো কুৱেশ্যনৰ এনচাৰ নোৱাৰো। গতিকে এইটো কুৱেশ্যন এটা হ'ল, এইটো সমীকৰণৰ এটা সমাধানৰ সংখ্যা, এটা সমাধান লিখিব লাগে, এনেকুৱা ক্লাছ 9তো পাই আহিছ। এইটো সমীকৰণৰ লেখ তলৰ কোনটো বিন্দুৰ মাজেৰে যাব এনেকুৱা পাই আহিছ। গতিকে কোনটো বিন্দু বহালে এইটো সমীকৰণটো সিদ্ধ কৰিব, সেইটো বিন্দুৰ মাজেৰে যাব। তো x = y সমীকৰণৰ সমাধানৰ সংখ্যা কিমান তোমালোকে জানো নিশ্চয়, নাজানিলে মোক জনাবা। কেৰ কিমানৰ বাবে এই সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিব, এইটো পাৰিবা নিশ্চয়, কিতাপত এনেকুৱা কুৱেশ্যন আছে। নেক্সট, কে x = সমীকৰণৰ লেখডালে কোন অক্ষত সমান্তৰাল হ'ব, x = হৈ হ'লে তোমালোকে জানো। গতিকে তলৰ নেক্সট কুৱেশ্যন লেখা হৈছে, তলৰ কোনটো সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যাব। মূলবিন্দুৰ মাজেৰে লেখ, কোনবোৰ সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যায়, স্বতন্ত্ৰ ধ্ৰুৱক নথকা। স্বতন্ত্ৰ ধ্ৰুৱক কোনটো নাই, এই যে চি নম্বৰ অপশ্যনত নাই। চাওঁ, 4x + 5y = 0। গতিকে এনেকুৱা সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যায়। তৃতীয়ত ax + by + c = 0 সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যায়। মূলবিন্দুৰ মাজেৰে যাবলৈ হ'লে c0 হ'ব লাগিব। গতিকে আনচাৰ এইটো কি হ'ব লাগিব, c0 হ'ব লাগিব। এইটো পৰীক্ষাত আহি থাকে কিন্তু চাবা। নেক্সট কুৱেশ্যন লোৱা হৈছে 4x + y = 32 আৰু 2y + 15x = 96 সমীকৰণযোৰৰ অসীমংক সমাধান থাকিব। তেতিয়া p - q মান কিমান হ'ব, এই সমীকৰণটোৰ সমাধান কৰিবা। সমাধান কৰি p আৰু q মান বাহিৰ কৰিবা। বাহিৰ কৰাৰ পিছত p ৰ পৰা q বিয়োগ কৰিলে যি ওলায় সেইটো হ'ব এনচাৰ। তোমালোকৰ এইটো হোমৱৰ্ক হিচাপে ৰৈ গ'ল। গতিকে কুৱেশ্যনকেইটা ভালকৈ পঢ়ি চাবা। কোনটো কুৱেশ্যনৰ এনচাৰ নোৱাৰো মোক কমেণ্টত জনাই দিবা, মই পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যনকেইটাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম।